নাজিৰা বিধানসভা সমষ্টিত শুশ্ৰূষা হেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত। শিবিৰত ৰাইজৰ বিপুল সঁহাৰি লাভ। 1247 গৰাকী লোকৰ পঞ্জীয়ন। ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা অসম চৰকাৰৰ সেৱাই সমৰ্পণ সেৱা সপ্তাহ কাৰ্যসূচীৰ অংশস্বৰূপে নাজিৰা বিধানসভা সমষ্টিৰ বাবে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুশ্ৰূষা হেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰাৰ লগতে 1247 গৰাকী লোকৰ পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে 162 গৰাকীক বিশেষ সা সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে চয়ন কৰা হয়। শিবিৰত স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, মোবাইল লেবৰেটৰী, জেনেৰেল OPD, আয়ুষ আৰু কেঞ্চাৰ OPD স্থাপন কৰা হয়। শিবিৰত 10টা বিশেষজ্ঞ বিভাগৰ অধীনত স্বাস্থ্য পৰীক্ষণ আৰু স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। উক্ত স্বাস্থ্য শিবিৰত 18 বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও হৃদযন্ত্ৰ, স্নায়ু, বংশানুক্ৰমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক কাণৰ ৰোগকে ধৰি 50 বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ সুবিধা উপলব্ধ কৰোৱা হয়। তদুপৰি পৰৱৰ্তী পৰ্যায়ত যথোপযুক্ত চিকিৎসা প্ৰদান আৰু বিনামূলীয়া পুনৰীক্ষণৰ ব্যৱস্থা, ৰোগ অনুসৰি পৰ্যায়ক্ৰমে উন্নত তথা বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে বিশেষ সা সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা ইত্যাদি সেৱাও অন্তৰ্ভুক্ত কৰোৱা হয়। মোৰ নাম ডক্টৰ শফিক ভট্টাচাৰ্য। আজি আমি আমাৰ অনাৰেবল PM নৰেন্দ্ৰ মোদীৰ 75th বাৰ্থ এনিভাৰ্চাৰী আমাৰ চকীমুখত আমি মেগা হেল্থ কেম্প পাতিছোঁ, যিটো আমাৰ গোটেই ভাৰতত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ফেজত হৈ থাকিব। আজিৰ এই যিটো আমাৰ মেগা হেল্থ কেম্প আছে, এইটোৰ মুখ্য উদ্দেশ্য হ'ল 18 বছৰ বা তাৰ তলৰ যিমান আমাৰ চিলড্ৰেন আছে তেখেতক এক্টিভলি স্ক্ৰীন কৰিব লাগে। তাৰপিছত ইনভেষ্টিগেশ্যনৰ জৰিয়তে আমি ডিটেক্ট কৰিব লাগে তেখেতে কোনো বেমাৰ হৈ স্পেচিফিক কোনো বেমাৰ হৈ চাফাৰ কৰিছে নেকি। আৰু আগন্তুক দিনত এই বাচ্চা কেইজনী যিবোৰ আমি পাম, ইয়াৰ পৰা আমি ফাৰ্দাৰ টাৰ্চিয়াৰী বা মাল্টি স্পেচিয়েলিটি হস্পিটেললৈ তেখেতক ট্ৰিটমেণ্টৰ কাৰণে পঠাম। আজি এতিয়ালৈকে আমাৰ কেম্পত 2000ৰ ওচৰত মানুহ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হৈছে। তাৰ মাজত ৰেফাৰেল 200+ হৈছে। আমি আশা কৰোঁ যে আমাৰ কেম্পটো 5টালৈকে চলিব আৰু তাত আৰু আমি 1500 মান আৰু নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। ধন্যবাদ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।